এইবোৰ কি কৰিছে দেখিছেনে ৰাইজ? দৰাৰ স্পেচিয়েল পিঠা এইটো দেই। চামুচখন কষ্ট নেৰো নহয়। আমাৰ জোৱাইটো আমাৰ চিয়াটো আকৌ কিবা কৰিব বেছিকে কোৱালি। আঠমঙলাৰ দিনা বোলে দৰা কেনেদৰে পিঠাৰ ভিতৰত জ্বলা তিতা এইবোৰ দি খুৱায়, এইবোৰ ধেমালি আৰু। গতিকে আমাৰো তেনেকুৱা নিয়ম কৰা হৈছিলে আৰু এইবোৰ বনাই থাকোঁতে মই ভিডিঅ' কৰি ৰাখিছিলোঁ। চাওকচোন আহক কি কি কৰিলোঁ আমি। আপোনালোকৰ ফালে এইটো নিয়ম আছেনে নাই জনাবচোন বাৰু। দৰাৰ সখীৰ কাৰণে আমাৰ ঘৰৰ কোনো খাই নিদিয়ে। পাত দি পেলাই বনাম। আকৌ তিনখন কৰা ইয়াতে এয়া বাটৰ তিনখন কৰা। এই ঠাৰি ওলাই থাকিল। কিমান দিবি পিঠা তেতিয়াহে খাব। নাই নাই প্ৰথমত এনেদৰে আঠমঙলাৰ আগদিনা খুৰী পেহীহঁতে লগ লাগি এনেকৈ পিঠা বনালে তিতা জ্বলা দি, আৰু ৰাতিপুৱা যেতিয়া মানুহ আহিলে তেতিয়া এয়া চাহ দিছে। কিন্তু আমাৰ প্লেনটো ভালকৈ নহ'ল, কাৰণ জ্বলাটো কুটি কুটি দিয়া নহ'ল যে। তথাপিও এটা ধেমালি আৰু, সখীহে পালে, দৰাই কিন্তু নাপালে ইমান। তাৰপিছত জলপানো দিলে। তাৰপাছত এয়া আঠমঙলাৰ মেইন ভাত খোৱা পৰ্ব আৰম্ভ হ'ব আৰু এতিয়া সকলো বাঢ়ি মেলি লোৱা হৈছে। আৰু আঠমঙলাত খোৱাটো যিহেতু মেইন হয়, 8বিধ হেনো ব্যঞ্জন ৰান্ধিব লাগে। আমাৰ কিন্তু 8তকৈ বেছিয়ে হৈছে, 12বিধমান হৈছেগৈ। আৰু খোৱা লোৱা হোৱাৰ পাছত দৰাৰ কিছুমান টাস্ক আছে হেনো কৰিব দিব, আৰু একদম খুব এক্সাইটমেণ্টত আছে আমাৰ মানুহবিলাক। আৰু ইয়াত তিৰোতাবিলাক আহিছে, আৰু এয়া বৰমা এজনীয়ে পেঁপা বজাইছে নকচোন। হাঁহি ধেমালিৰ মাজেৰে এয়া দৰাক কাম কৰিবলৈ দিছে। প্ৰথম কামটো হৈছে কেঁচা তামোল কাটিব দিছিল মিঠাতেল লগাই বতুৱা কটাৰী এখনেৰে, মানে ধাৰ নোহোৱা কটাৰী এখনেৰে। কিন্তু আমাৰ দৰাই একদম কাটি দিলে ধুনীয়াকৈ। তাৰপাছত বুঢ়া তামোল কাটিবও দিলে, বুঢ়া তামোলো কাটি দিলে। গতিকে দুয়োটা পৰীক্ষাতে আমাৰ দৰা উত্তীৰ্ণ হ'ল। তাৰপাছত সখীকো কাটিব দিলে, সখীয়েও অৱশ্যে কাটি দিলে। তাৰপাছত দৰাই সকলোকে এনেদৰে তামোল দিলে আৰু আশীৰ্বাদ ল'লে গাঁৱৰ আয়তীসকলৰ পৰা। আপোনালোকৰ ফালে এনেকুৱা নিয়ম হয়নে নহয় জনাবচোন বাৰু। আমাৰ ইয়াত দৰং জিলাত আমাৰ গাঁওখনৰ নাম হৈছে বালিপুটা। ইয়াতে এনেদৰে ধেমালি কৰে আৰু অলপ, বাকীবিলাকত কৰে নে নকৰে নাজানো ইমান। আপোনালোকে যদি এনেকুৱা নিয়ম দেখিছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।